হেল্ল' গাইজ, অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড ONGC ফালৰ পৰা এপ্ৰেণ্টিছশ্বিপ কাৰণে পোষ্ট আহিছে। বলক চাই লওঁ ইয়াৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোতকৈ আগতে চাব পাৰে। অসমত কি ক'ত আছে পোষ্ট চাই লওঁ। আৰু ইয়াৰ বাবে 10 পাছ, 12 পাছ, ITI গ্ৰেজুৱেশ্যন আৰু ডিপ্ল'মা সকলো এপ্লাই কৰিব পাৰিব। কি পোষ্ট আছে চাই লওঁ আমি অসমৰ কাৰণে। অসমত আছে যোৰহাট। ইয়াৰ পোষ্টটো হৈছে ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ। নেপছত ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। 15টা আছে টোটেল ভেকেঞ্চি। শিলচৰ আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টছ। তাৰ বাবে নেপছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপাছত আছে ড্ৰটছমেন চিভিল, ইলেক্ট্ৰিচিয়ান, ফায়াৰ ছেফটি ছুপাৰভাইজাৰ, ফায়াৰ ছেফটি টেকনিচিয়ান, ফিটাৰ, মেচিনিষ্ট, তাৰপিছত মেকানিক ডিজেল, ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ, ৱেল্ডাৰ, একাউণ্ট এক্সিকিউটিভ। এইখিনি আছে আপোনালোকৰ। তাৰপাছত আছে নাজিৰা এণ্ড শিৱসাগৰ। ইয়াৰ কাৰণে আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং, কম্পিউটাৰ ছায়েন্স এক্সিকিউটিভ, ড্ৰটছমেন, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক মেকানিক, তাৰপাছত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এক্সিকিউটিভ, ইলেক্ট্ৰিকেল এক্সিকিউটিভ, ফায়াৰ ছেফটি ছুপাৰভাইজাৰ, ফায়াৰ ছেফটি টেকনিচিয়ান, ফিটাৰ। এইখিনি আপোনালোকে পঢ়ি চাব এবাৰ। এইখিনি আপোনালোকে ITI পাছ কৰাখিনিৰ কাৰণে। টোটেল পোষ্ট আছে 458টা পোষ্ট আছে। ইষ্টাৰ্ণ ছেক্টৰ টোটেল হয় 458, মানে অসমৰ কাৰণে টোটেল 458টা পোষ্ট আছে। ইয়াত কোনটো পষ্টৰ কাৰণে কি এডুকেশ্যন লাগিব তাত চাই লওঁ আমি। ইয়াত ধুনীয়াকৈ দিয়া হৈছে কোৱালিফিকেশ্যন এণ্ড ইলিজিবিলিটি ক্ৰাইটেৰিয়া। যিটো লাইব্ৰেৰী এছিষ্টেণ্ট আছে তাৰ কাৰণে লাগিব 10 পাছ, মেকানিক অটো ইলেক্ট্ৰনিক্স ITI, তাৰপিছত কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট ITI। এইখিনি ITI কাৰণে লাগিব। তাৰপিছত ইয়াত ডিপ্ল'মাসকলৰ কাৰণে আছে। ডিপ্ল'মা আছে ফায়াৰ ছেফটি এণ্ড ছুপাৰভাইজাৰ অইল এণ্ড গেছ। তাৰপিছত ইয়াত BCom বা BSc BBA ডিগ্ৰী থকাসকলেও এপ্লাই কৰিব পাৰিব, বা গ্ৰেজুৱেট থকাসকলেও কৰিব পাৰিব। ইয়াত এইখিনি দিয়া হৈছে, আপোনালোকে এবাৰ পঢ়ি চাব। তাৰপিছত আহিছোঁ লাষ্ট ডেট কেতিয়া হ'ব আৰু ষ্টাইপেণ্ডটোৰ কথা কওঁ। ষ্টাইপেণ্ডটো BA যিখিনি গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপ তেওঁলোকৰ কাৰণে 12,300 টকা দিব। 3 ইয়েৰ ডিপ্ল'মাৰ কাৰণে 10,900 টকা। ট্ৰেড এপ্ৰেণ্টিছছ 10, 12 8,200 টকা। ট্ৰেড এপ্ৰেণ্টিছছ ITI সকলৰ কাৰণে 9,600 টকা দিব। আৰু ট্ৰেড এপ্ৰেণ্টিছছ ITI ট্ৰেড অফ 2 ইয়েৰ ডিউৰেশ্যন থকাখিনিৰ কাৰণে 10,560 টকা দিয়া হ'ব। আৰু ইয়াত চিলেকশ্যন আছে। চিলেকশ্যনটো ইয়াত দিয়া হৈ আছে, ইন কেছ অফ চিমিলাৰ নাম্বাৰ ইন মেৰিট এ পাৰ্চন হায়াৰ এজ উড বি কনচিডাৰ্ড। ইয়াত যিটো হ'ব, ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন লোৱা নহয়। বেছড অন দ্য মেৰিট ড্ৰ'ন অন দ্য বেচিছ অফ মাৰ্কছ। আপোনাৰ যি CGPA আছে বা পাৰ্চেণ্টেজ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে ইয়াত আপোনালোকে মানে পষ্টৰ কাৰণে ইলিজিবল হ'ব। তাৰপাছত ইয়াত লাষ্ট ডেট অ'পেনিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম 16 অক্টোবৰ তাৰিখে হৈছিলে। আৰু লাষ্ট ডেট অফ ৰিচিভিং অফ অনলাইন এপ্লিকেশ্যন 6/11/2025, মানে 6 নৱেম্বৰলৈ চলি থাকিব। 16 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 16 অক্টোবৰৰ পৰা। তাৰপিছত ডেট অফ ৰিজাল্ট দিব আপোনালোকে 26 নৱেম্বৰ তাৰিখে। এইখিনি আছিলে। যোনে যোনে এপ্লাই কৰিম বুলি ভাবিছে কৰি ল'ব পাৰে। আৰু চেনেলটো যদি এনেকুৱা ধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।